নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে যিসকল বেনিফিচিয়াৰী বা যিসকল ব্যক্তিয়ে 2022 চনত বা 23 চনত পাট্টাৰ কাৰণে মাটিৰ পাট্টাৰ কাৰণে অনলাইন আবেদন কৰিছিলে আৰু অনলাইন আবেদন কৰাখিনিৰ কিছুমানৰ ৰিজেক্ট হৈছে আৰু কিছুমানৰ পেণ্ডিং হৈ আছে আৰু কিছুমানৰ প্ৰচেছিঙো চলি আছে, কিন্তু কিছুমানৰ কি হ'ল পিনো জেনেৰেট হৈ আছে, যিটো আপোনালোকৰ আপোনাৰ পেমেণ্ট অপশ্যন আপনার পাট্টা করার কারণে পাট্টা লোৱাৰ আগতে পাট্টা মানে ফাইনেল হোৱাৰ আগতে আপোনালোকৰ এটা পেমেণ্ট অপশ্যন আহে, প্ৰিমিয়াম পেমেণ্ট অপশ্যন আহে। প্ৰিমিয়াম পেমেণ্ট দিয়াৰ পিছতে আপোনালোকে কিন্তু আপোনালোকে পাট্টা পাব। তো সেই ক্ষেত্ৰত গোটেইখিনি সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে গোটেই প্ৰচেছখিনি কেনেকৈ কৰিব, মোবাইলৰ জৰিয়তে হওক বা আপোনালোকে কম্পিউটাৰৰ য'ত CSC চেণ্টাৰত গৈ কৰিছিলে সেই গোটেইখিনি সবিশেষ আপোনালোকে কেনেকৈ গম পাব। তো চাওক, আমি প্ৰথমত আমি জানো যে আমি যিসকল বেনিফিচিয়াৰী বা যিসকল ব্যক্তি আজিকালি নৰ্মেলি ঘৰতো বহি কৰিব পাৰে বা কিছুমান মানুহে CSC চেণ্টাৰলৈ গৈও কৰে। তো CSC চেণ্টাৰ যোৱাৰ পাছত তেওঁলোকে কি কৰিছে, আপুনি হয়তো গম নাপায় যে আপোনাৰ নিজৰ মোবাইল নম্বৰৰ জৰিয়তে কিন্তু আপোনাৰ অনলাইন আবেদনটো কৰি দিছিলে, কিন্তু আপুনি গম নাপায়। আৰু এতিয়া কি হৈছে, 1 বছৰ যিহেতু হৈ গ'ল, কিছুমান মানুহৰ মনত নাথাকিব পাৰে যে কোনটো নম্বৰৰ পৰা কৈছিলে। তেনেকৈ এই ক্ষেত্ৰত তেওঁ নিজৰ নম্বৰটো দি মেলি চেক কৰিব লাগিব। আৰু একচুৱেলি মই এজ এ নিজেই CSC ভেলি, আৰু মই যেতিয়া কৰিছিলোঁ তেতিয়া কৰাৰ সময়ত কি হ'ল, মানে মই পাহৰি থাকিলোঁ। আজি মানে 2 দিনমান হ'ল মোৰ এজন কাষ্টমাৰ মোৰ দোকানত আহিছে আৰু আহি কিনি ক'লে যে মোৰটো ওলাই দিয়ক। তেতিয়া মই মানে নিজে কনফিউজন হৈ গ'লোঁ, মানে মই মোৰ নম্বৰ দিছিলোঁ নে তেওঁৰ নম্বৰ দিছিলোঁ, তেনেকৈ কনফিউজন হোৱাৰ ক্ষেত্ৰত মানে কাৰণ আগত বসুন্ধৰা 2.0 আছিলে আৰু বসুন্ধৰা 2.0 যিটো আছে, বসুন্ধৰা 2.0 একচুৱেলি আমাৰ এতিয়া সেই ৱেবছাইটটো এতিয়া কাম নকৰে, সেইটো বন্ধ কৰি দিয়া হ'ল। সেই ৱেবছাইটৰ জৰিয়তে অন্য এটা আমাৰ বেলেগ এটা লিংকলৈ আমাক ডিডাক্টেড কৰি দিয়ে, যিটো লিংকটো হ'ল আমাৰ সেৱা সেতু। এই সেৱা সেতু পৰ্টেলত অহাৰ পিছত আমি সেই নম্বৰটো দিয়াৰ পিছত যেতিয়া আমি চিটিজেনত লগ ইন কৰোঁ, চিটিজেনৰ যেতিয়া নম্বৰটো লগ ইন কৰাৰ লগে লগে কিন্তু আমাৰ চিটিজেনত দেখাই দিয়ে, লগ ইন কৰাৰ লগে লগে দেখাই দিয়ে যে আপুনি আগত এই নম্বৰৰ পৰা কৰা নাই বুলি, নতুনকৈ ৰেজিষ্টাৰ কৰি লওক বুলি দেখাই দিয়ে। তো সেই ক্ষেত্ৰত আপুনি কি কৰিব, চাওক, আপোনাৰ প্ৰব্লেম দেখাব আৰু প্ৰব্লেম দেখালে এনেকৈ অসুবিধা হ'ব। সেই ক্ষেত্ৰত আপুনি কি কৰিব, আপুনি ছেইম আকৌ আপোনাৰ নম্বৰত কিন্তু কৰিছিলে যদিও আপুনি এনেকৈ বিচাৰি নাপাব। সেইটো আপুনি আগত যদি কৰিছিলে তেনেহ'লে আপুনি পোৱা নাই, যদি বা CSC জনে বিচাৰি পোৱা নাই, সেই ক্ষেত্ৰত এটা সহজ উপায় আপুনি কি কৰিব, এনেকৈ আপোনালোকে যিটো আপোনালোকৰ সেৱা সেতু অপশ্যনটো অন কৰি ল'ব। সেৱা সেতু অপশ্যন আহি আপোনালোকে নেক্সট পেজত আপোনাৰ যিটো এইটো আপোনাৰ লগ ইন ৰেজিষ্টাৰ আছে তাত ক্লিক কৰিব। ক্লিক কৰি আপুনি কি কৰিব, খন্তেক সময় ৰৈ দিব, মোৰ নেটৱৰ্ক শ্ল' আছে। এই চিটিজেন যিটো আছে, চিটিজেনৰ তলত এইটো লগ ইন আৰু ৰেজিষ্টাৰ যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কি কৰিব, আপোনাৰ আৰু এটা পেজ অপেন হ'ব। আৰু এটা পেজ মানে কি, এনেকৈ এটা পেজ অপেন হ'ব য'ত আপুনি মোবাইল নম্বৰটো দি আৰু আপোনাৰ যদি পাছৱৰ্ড মনত আছে তেনেহ'লে পাছৱৰ্ডটো দিব, আৰু অন্যথা আপুনি কি কৰিব, ফৰৱাৰ্ড পাছৱৰ্ড কৰিব। যদি ফৰগেট পাছৱৰ্ড কৰাৰ লগতো যদি হোৱা নাই, আপুনি কৈ আছে যে আপুনি কৰা নাই যদি, তেনে ক্ষেত্ৰত কিন্তু আপুনি এনেকৈ আপুনি দি ইউজাৰ নেমটো কি হয় মোবাইল নম্বৰ দি চাব, আৰু আপোনাৰ ইউজাৰ আইডিটো মনত থাকিলে এইটো দিলে হ'ল, নিদিলে আপুনি বেলেগ এনেকৈ মাৰি কেপচা মাৰি চাব। যদি তথাপিও নহয় তেনেহ'লে আপুনি সেই ক্ষেত্ৰত আপুনি কি কৰিব, চাওক, সেই ক্ষেত্ৰত এনেকৈ নহ'লে আপুনি আকৌ ছেইম প্ৰচেছটো কৰিব লাগিব। আপুনি এনেকৈ যাব, ৰেজিষ্টাৰ লগ ইনত যাব, ৰেজিষ্টাৰ লগ ইনত যোৱাৰ পাছত আপুনি কি কৰিব, এনেকৈ ছেইম প্ৰচেছ কৰিব। ৰেজিষ্টাৰ লগ ইনত যোৱাৰ পাছত আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। এনেকৈ যোৱাৰ পাছত আপুনি কি কৰিব, চাওক, তললৈ আপুনি এনেকৈ আকৌ নিউ ৰেজিষ্টাৰ যিটো আছে, নিউ ৰেজিষ্টাৰ চিং আপ ফৰ মেৰি পেচান, সেইটোত আপুনি ক্লিক কৰিব। মেৰি পেচানত ক্লিক কৰাৰ পাছত আপোনাৰ গোটেইখিনি আপোনাৰ দেখাই দিব। আপোনাৰ দেখুৱাৰ লগে লগে আপুনি কি কৰিব, আপুনি চাই লওক, আপুনি কি কৰিব, আপুনি চাওক, ইয়াত মোবাইল নম্বৰটো দিব আৰু দি মেলি আপোনাৰ নেমটো, আপোনাৰ যিটো আপোনাৰ আধাৰৰ লগত যিটো নাম থাকিব সেই নাম দিব, আৰু আপোনালোকৰ ইউজাৰ আইডি এটা বনাই ল'ব। ইউজাৰ আইডি ক্ৰিয়েট কৰি ছেইম আকৌ, কাৰণ আপোনালোকে বসুন্ধৰা 2.0 যিটো অনলাইন আবেদন কৰিছিলে সেইটো কিন্তু পৰ্টেলটো বন্ধ হৈ গ'ল। যিটো সেই পৰ্টেলৰ আগতে কৈছোঁ যে সেই পৰ্টেল বন্ধ হোৱাৰ কাৰণে সেৱা সেতুত ডিডাইৰেক্ট কৰি দিয়ে মানে। তো আপুনি ইয়াত ইউজাৰ আইডি ছেইম আকৌ তাত যেনেকৈ বনাইছিলে তাততো একচুৱেলি ইউজাৰ আইডি বনাবলগীয়া নাছিলে, তাত ডাইৰেক্ট আপোনাৰ আধাৰৰ লগত মোবাইল নম্বৰ যিটো লিংক আছিলে, আধাৰ নম্বৰ মোবাইল নম্বৰ দিয়াৰ লগে লগে OTP মোবাইলত গৈছিলে, অট'মেটিক আপোনাৰ এই বসুন্ধৰা পৰ্টেলটো খোল খাইছিলে। কিন্তু ইয়াত এনেকৈ নহয়, ইয়াত আপুনি ছেইম মোবাইল নম্বৰ দিব লাগিব, আৰু ইয়াত মোবাইল নম্বৰ দি ইয়াত মোবাইল নম্বৰ দিব লাগিব। ইয়াত আপোনাৰ নেম, ইয়াত আপোনাৰ এটা ইউজাৰ আইডি বনাব লাগিব, ইয়াত নেম আৰু আপোনাৰ যিটো আপোনাৰ টাইটেল হয় সেইটো দিব লাগিব, আৰু ইয়াত পাছৱৰ্ড এটা ক্ৰিয়েট কৰিব লাগিব। ইয়াত কনফাৰ্ম পাছৱৰ্ড দি মেলি আপোনালোকে এইটো কেপচা দি চাইন ইন কৰাৰ লগে লগে কিন্তু আপোনাৰ মোবাইলৰ যিটো মোবাইল নম্বৰটো এইটো আপোনালোকৰ ইয়াত ৰেজিষ্টাৰ হৈ যাব। ৰেজিষ্টাৰ হোৱাৰ পাছত চাওক, আকৌ ছেইম প্ৰচেছ কৰিব লাগিব। আপুনি সেইটো পেজলৈ যাব, যোৱাৰ পাছত আপুনি যিটো প্ৰথম যিটো আপোনাৰ অপশ্যন আছে চিটিজেন, তাৰপিছত যোৱাৰ পাছত ইয়াত মোবাইল নম্বৰ দিব। মোবাইল নম্বৰটো মই দি লৈছোঁ, আপুনি মোবাইল নম্বৰটো দি ল'ব। মোবাইল নম্বৰটো দিয়াৰ পাছত আপুনি মোবাইল নম্বৰ দিব, আৰু পাছৱৰ্ড যিটো আপুনি ক্ৰিয়েট কৰিছিলে সেই পাছৱৰ্ডটো দিব।
আৰু ইয়াত আই কজেন যেটো আছে তাত ক্লিক কৰি আপোনালোকে সাইন ইন কৰিব মই সাইন ইন কৰি লৈছো তাৰপিছত আপোনাক দেখাই আছো দিয়াৰ পাছত কিন্তু আপোনাৰ এনেকে পেজখন ওপেন হৈ যাব পেজখন ওপেন হোৱাৰ পাছত আপোনালোকে চাওক ইয়াত আপুনি যিমানখিনি কৰিছিলে বা আপোনাৰ নম্বৰৰ পৰা যিমান মাটি থাকে আপোনাৰ যদি 10 বিঘা মাটি আছে বা 5 বিঘা মাটি আছে এগ্ৰিকালচাৰ ল্যান্ড বা আপোনালোকৰ হোম ল্যান্ড যিখিনি আছে ইয়াত আপুনি যিমানখিনি কৰিছিলে গোটেইখিনি ইয়াত ওলাই পৰিব মই যিমানখিনি কৰিছিলো এইখিনি ওলাই পৰিলে চাওক এতিয়া মই এইখিনি যিমান হৈছে চাওক মই 2022 চনৰ যিমানখিনি কৰা আছে গোটেইখিনি সাকসেস হ'ল 2022 চনৰ এইখিনি সাকসেস বিলাক কি হ'ল এইখিনি সাকসেস হৈছে কিন্তু এইখিনি সাকসেস হলেও অকল নহব তাত ইয়াত পেমেন্ট অপচন আহে পেমেন্ট অপচন কৰাৰ পিছতে কৰিব লাগিব তো সেই পেমেন্ট অপচনটো কেনেকৈ কৰিব লাগিব সেইটো আপোনালোকক আজি জনাম সো পেমেন্ট অপচনটো ভিডিওটো অকমান দীঘলীয়া হ'ব পাৰে প্লিজ আপোনালোকে অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিও মানে স্কিপ নকৰি আপোনালোকে ভালকৈ চাওক কাৰণ এটা ভিডিওতে মই বাৰবাৰ 10টা ভিডিও বনোৱাতকৈ মই এটা ভিডিওতে আপোনালোকক গোটেই সবিশেষ গোটেই ডিটেইলছখিনি জনাব বিচাৰি আছো গতিকে আপোনালোকে ভিডিওটো অকমান দীঘলীয়া হ'ব পাৰে প্লিজ আপোনালোকে কাইন্ডলি পেশেন্ট কৰি মানে আপোনালোকে কিবা কৰিব ভিডিওটো হেকলৈ চাব তো চাওক আপোনালোকে এনেকৈ কৰাৰ পাছত আপোনালোকে যেতিয়া সাকসেস বুলি দেখাব বা যদি পেন্ডিং বুলি দেখায় সেই ক্ষেত্ৰত আপোনালোকে পেন্ডিং হৈ আছে সেইখিনি কাম আপোনালোকে কিন্তু কিবা কৰি লাভ নাই যদি আপোনালোকে পেন্ডিং দেখাই আছে তেনেহলে আপোনালোকে এই ক্ষেত্ৰত আপুনি ইমান কিবা কৰি লাভ নাই আপোনালোকে ৰখি দিয়ক কেইদিনমান আৰু যদি এনেকৈ সাকসেস দেখাই আছে তেনেহলে আপোনালোকে ট্ৰেক এণ্ড ডাউনলোড দবাবৰ পাছত আপোনাৰ আন এটা পেজলৈ লৈ যাব আন এটা পেজলৈ লৈ যোৱাৰ পাছত আপোনাৰ কি হ'ব চাওক মই দেখাই আছো এনেকৈ আপোনালোক ট্ৰেক কন্টিনিউ ট্ৰেক বুলি আছে তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত চাওক ইয়াত আপোনালোকৰ এইটো কি দেখাই আছে চাওক এইটো ৰিজেক্ট হৈ গ'ল সাকসেস হ'ল কিন্তু ৰিজেক্ট হ'ল তাৰ ৰিজেক্টৰ ৰিজনটো দেখাই আছে চাওক এইটো গোটেইখিনি ইয়াত ৰিজন লিখা আছে আপোনালোকে ৰিজনটো পঢ়ি ল'ব তো সেইকাৰণে আপোনালোকে সব হ'ব তেনেকৈ বুলি কথা নহয় আপোনালোকে ৰিজেক্টটো হয় ৰিজেক্ট আপোনালোকে চাই ল'ব আৰু এপ্লাই কৰা মই যিমানখিনি কৰিছোঁ মই নিজেও এতিয়ালৈকে ভালকৈ চোৱা নাই গতিকে আপোনালোকৰ ওচৰতে মই নিজেও চাই আছোঁ যে কেনেকৈ মই এটা কালি পেমেণ্ট কৰিছিলোঁ আজি এটা মই চাই আছোঁ মই পেমেণ্ট কৰিবৰ কাৰণে গতিকে আপোনালোকক এইটো চাওক এইটো কি হ'ল এইটো কিন্তু সাকসেস দেখালে হলেও ইয়াত কি হ'ল পেমেণ্ট অপচনটো কিন্তু এনেবল হোৱা নাই কি দেখাই আছে পেন্ডিং হৈ আছে আৰু মণ্ডলৰ লগত আছে বুলি কৈছে ইয়াত এইটো কিন্তু এতিয়ালৈকে সাকসেস হোৱা নাই গতিকে যেটো সাকসেস হোৱা নাই এইটো এনেকৈ হৈ আছে যেটো সাকসেস হৈছে এইটো কিন্তু বেলেগ হৈ গ'ল সব সাকসেস হোৱাখিনি বেলেগকৈ হৈ আছে আৰু সাকসেস নোহোৱাখিনি বেলেগকৈ হৈ আছে ইয়াত আপুনি বেলেগ এটা দেখাই লৈছোঁ ৰ'ব আপোনালোকক ভালকৈ দেখাব বিচাৰি আছোঁ যে আপোনালোকৰ সাকসেস হোৱাৰ পাছত আপোনালোকে কি কৰিব সাকসেস হোৱাৰ পাছত আপুনি পেমেণ্ট কৰিব লাগিব আৰু পেমেণ্টৰ অপচনটো ইনেবল কোনটো আছে মই চাব লাগিব এয়া চাওক এইটো আপোনাৰ ৰিজেক্ট হৈ গ'ল কেলে ৰিজেক্ট হৈছে এইটো চাই লওক এতিয়া আপোনাক দেখাই আছোঁ যেটো ডাইৰেক্ট পেমেণ্ট কৰিব লাগিব সেইটো দেখাই আছোঁ চাওক ইয়াত কিন্তু গোটেইখিনি হোৱা নাই মই গোটেইখিনি চেক কৰিলোঁ কিন্তু হোৱা নাই এটাহে ইয়াত হৈছে যিহেতু এইটো এটা চাওক ইয়াত আপোনালোকে ট্ৰেক এণ্ড এনেকৈ দবাব ট্ৰেক এণ্ড ডাউনলোড যিটো আছে ট্ৰেক ডাউনলোডটো দবাবৰ পিছত আপোনালোকৰ এনেকৈ আপোনাৰ পেজ ওপেন হ'ব পেজ ওপেন পিছত কণ্টিনিউ ট্ৰেক দবাবৰ পিছত আপোনালোকে এয়া চাওক ইয়াত আছে মই পেমেণ্ট অলৰেডি পেড দেখাই আছে আপোনাৰ কিন্তু ইয়াত জেনেৰেট পেমেণ্ট বুলি দেখাব জেনেৰেট লিংক আপুনি ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি বেক যাব তাৰপিছত তললৈ কিন্তু আপোনালোকৰ এনেকৈ লিংক আহি পৰিব এই লিংকৰ জৰিয়তে আপুনি পেমেণ্ট কৰিব পেমেণ্ট কৰাৰ লগে লগে আপোনালোকে এনেকৈ কুৱাৰী পেমেণ্ট ৰিচিপ্ট বুলি আহিব তো এই ৰিচিপ্টটো এনেকৈ আহি পৰিব তাৰপিছত আপোনাৰ ছাকচেছফুলি তেনেকৈ ৰিচিপ্টটো আহি পৰিব তাৰপিছত আপোনাৰ কিন্তু আকৌ একো কৰিব নালাগে আপোনালোকে ছেম বস্তুটো আপোনালোকে তেনেকৈ আপুনি নিজে আকৌ যেটো আপোনালোকৰ পেমেণ্ট দেখাৰ পিছত আপুনি এই আপোনাৰ আগৰ যেটো কিবা আছিলে তাত আপোনালোকে নিজে গৈ কিনি এই অপশন যোৰ আহিব তাত আপোনালোকে নিজৰ ডকুমেণ্টখিনি তাত ৰিলেটেড ডকুমেণ্ট দিব লাগে আপুনি তাত খাজনা ৰচিদ আৰু ভোটাৰ কাৰ্ডটো দিলে হ'ল দি মেলি আপলোড কৰি থৈ দিব বাকি আপোনালোক কিন্তু কাম গোটেইখিনি হৈ যাব ইয়াত মোৰ গোটেইখিনি হৈ গ'ল ইয়াৰ এডিশনেল ডকুমেণ্ট যেটো আছে ফাইল এই ফাইলখিনি আপোনালোকে তাত দি দিব ইয়াত সব আপলোড কৰিব কৈছে বেদখলে জৰিমনা ডিটেইলছ আৰু এনি ৰিলেটেড ডকুমেণ্ট সেইখিনি আপোনালোকে ইয়াত দুটা এটাচ কৰি আপলোড কৰি দিব আপলোড কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ পাট্টা আপোনালোকে পাই যাব তো সেই কাৰণে আপোনালোকে এই ভিডিঅ'ৰ ইমানে জনালো আৰু যদি চাওক আপোনালোকে আৰু এটা কথা জনাই আছো ভিডিঅ'টো অকমান দীঘলীয়া হৈছে চাগে কিন্তু হলেও মই আপোনালোকক বাৰবাৰ ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে কিবা নকৰি মোক বেয়া মানে নাপাব আৰু মানে ভিডিঅ'টোৰ কাৰণ মই গোটেইখিনি হবিকে এটা ভিডিঅ'তে মই কভাৰ কৰিব বিচাৰিছো সেইকাৰণে অকমান দীঘলীয়া হৈছে তো কপি কৰিব এনেকৈ যেটো এই নম্বৰটো যেনেকৈ হৈ গ'ল নহয় আপোনালোকে এটা ট্ৰেক কৰিব হলে যেনেকৈ ট্ৰেক কৰে নৰ্মেলি আপোনালোকে গৈ এই সেৱা সেতুটো আপোনালোকে এনেকৈ খুলি আপোনালোকে ট্ৰেক অপশনত গৈ আৰু নৰ্মেল সাৰ্ভিসত গৈ আপোনালোকে তাত এনেকৈ আপোনালোকৰ এপ্লিকেশ্যন নম্বৰটো এনেকৈ দি আপোনালোকে কিন্তু সেই ক্ষেত্ৰত ট্ৰেক কৰে এক সেকেন্ড মই চাই আছো দেখাই আছো চাওক এই এপ্লিকেশ্যন দিয়াৰ লগে লগে এনেকৈ ৰিজেক্ট বুলি দেখাই আছে
কিছুমান আন্ডাৰ প্ৰচেছ বুলি দেখায়, কিছুমান আপোনাৰ ৰিবেটেড বুলি দেখায়। সেইখিনি আপোনালোকে এনেকৈ চাব। যদি প্ৰচেছ হৈ আছে তেনেহ'লে সেই ক্ষেত্ৰত আপোনালোকে কিন্তু পে'মেণ্ট জেনেৰেট কৰিব নোৱাৰিব বা লিংক জেনেৰেট কৰি পে'মেণ্ট কৰিব নোৱাৰিব। আপোনালোকে যদি তাত পে'মেণ্ট অপশ্যনত গৈ মেলি যদি আপোনালোকে লিংক জেনেৰেট হৈছে তেনেহ'লে হ'ব, নহ'লে তাত কিন্তু পেণ্ডিং বুলি দেখালে কিন্তু নহ'ব। তো বন্ধুসকল, মই জানো যে আপোনালোকৰ চাগে ভিডিঅ'টো বেছি দীঘলীয়া হোৱাৰ কাৰণে মানে অসুবিধা হৈছে। তো তেনেকৈ আৰু মানে শ্বৰ্টলি ভিডিঅ' বনাবৰ কাৰণে মই চেষ্টাও কৰিম, আৰু এনেকৈ ভাল ভাল ভিডিঅ' পাবৰ কাৰণে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি মোৰ চেনেলত নতুন আহিছে বা মোৰ ভিডিঅ' নতুনকৈ চাই আছে কোনোবা, তেনেহ'লে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থ'ব, আৰু এনেকৈ ভাল ভাল ভিডিঅ' পাবৰ কাৰণে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ' ইমানতে শেষ কৰিলোঁ।